হাই বন্ধুসকল, ক্লাছ 5 অনুশীলনী 4A দিয়া আছে সাধাৰণ উৎপাদক উলিয়াই গসাউ নিৰ্ণয় কৰা। ইয়াতে দিয়া আছে এ নাম্বাৰ গণিত আছে 18 আৰু 30। গতিকে 18 আৰু 30 সাধাৰণ উৎপাদক ওলাব লাগিব। সাধাৰণ উৎপাদক আমি 18 যদি ছুটি হৰণ নিয়মেৰে ওলাও তেতিয়াহ'লে 2ৰে 18 হৰণ কৰিলে 9 বাৰ আৰু 3ৰে 9 হৰণ কৰিলে 3 বাৰ। আৰু 30ক যদি হৰণ কৰোঁ তেতিয়াহ'লে 2ৰে 30ক হৰণ কৰিলে 15 বাৰ আৰু 3ৰে হৰণ কৰিলে 5 বাৰ। 3 5 গুণ 15। এতেকে 18 সমান সমান 2 পূৰণ 3 পূৰণ 3 আৰু 30 আছে সমান সমান 2 পূৰণ 3 পূৰণ 5। গতিকে ইয়াতে 3 আৰু ইয়াতে 2 এই দুটাৰ মিল আছে। গতিকে গসাউ হ'ব, গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব 2 পূৰণ 3 সমান সমান 6। গতিকে 6 হ'ল 18 আৰু 30ৰ গসাউ, গৰিষ্ঠ সাধাৰণ উৎপাদক। বি নাম্বাৰটো দিয়া আছে 20 আৰু 30ৰ গসাউ ওলাব লাগে। সেই একেই নিয়ম। 20ক আমি 2ৰে হৰণ কৰিলে 10 বাৰ আৰু 2ৰে হৰণ কৰিলে 5 বাৰ। গতিকে 30ক যদি 2ৰে হৰণ কৰোঁ 15 বাৰ আৰু 15ক যদি 3ৰে হৰণ কৰোঁ তেতিয়াহ'লে 5 বাৰ। গতিকে 20 সমান সমান 2 পূৰণ 2 পূৰণ 5 আৰু 30 সমান সমান 2 পূৰণ 3 পূৰণ 5। চ' বন্ধুসকল, ইয়াতে মিল থকা সংখ্যা এটাই আছে, সেইটো হৈছে মিল থকা সংখ্যা ইয়াতে দুটা আছে। এইটো আছে 2 আৰু এটা 5। গতিকে 5 পূৰণ 2 সমান সমান হ'ব 10 হৈছে ইয়াৰ গসাউ, গৰিষ্ঠ সাধাৰণ উৎপাদক। চ' বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ইউটিউবত চাই থাকিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।